দাদা কি হল? এই দমৰাটো দমৰু নেকি সেইটো দমৰা দমৰা তাতে খাই যে দমৰা দমৰু 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 কি কৰিলেহি? সি মোক মুখত ক'লা ৰং সানি আহিবলৈ কয়। কিয় বা? ৰ'দটো বোলে ক'লা ৰঙে শুহি লয় চাক কৰে। পাগলটো গাইজ কি হ'ল ইমান হাঁহি আছে? ঐ তই আকৌ আহিলি মোৰ মাছটো খাবলৈ। ঐ তই দাদাৰ মুখত কলা ৰং সানিবলৈ কলি? মানে মেক্সিমাম ছাতি যে ক'লা ৰং কিয় বাৰু? কিয়? ক'লা ৰঙে ৰ'দটো শুহি লয়। ঐ এখন মোৰ মুখ নে ছাতি? মোৰ ছাতি নে মুখ? পাগল হৈছে তই। হাতটো গৰম নকৰে বুলি কৈছো তোক। একদম ছাৰে কথাবোৰ বুজি নাই পোৱা দেখিছে? তাকে ভাল কথাবোৰ মানুহে বুজি নাপায়। একদম ৰাইট কথা কৈছে পাই। ছাৰ মই কথা এটা ভাবিছো নিজৰ বুলি। কি ছাৰ এইবাৰ আমাৰ থানাৰ প্ৰতিষ্ঠা দিৱসত এখন নাটক কৰো দিয়ক। ষ্টাফবোৰে নাটক কৰিব পাৰিব জানো? পাৰিব। কিয় নোৱাৰিব ছাৰ? এই শকুনিক প্ৰতিশোধখন কৰিব ভালদৰে জানো? কি কৰিছিলা শকুনিৰ প্ৰতিশোধত? শকুনি নে কৰ্ণ? পদ্মা কৰিছিলো। সেইখনে কৰা তেনেহলে। নাই ছাৰ, শকুন্তলামখন কৰিম। অভিজ্ঞানম শকুন্তলামৰ আধাৰত মই দুটামান চিন লিখিছো নিজৰ বুলি। পাৰিবানে নাটকখন লিখিবলৈ? পাৰিম। লোকৰ নাটক চুৰ নকৰিবা আকৌ। ফাল্টু কথা নকবা দেই নিজৰ বুলি। ঠিক আছে, ষ্টাফক লৈ শকুন্তলাখনকে কৰা হ'ব। আপুনি কিন্তু দুষ্মন্তটো কৰিব লাগিব। মই নকৰো। শকুন্তলাটো মই কৰিম। তোমাৰ গাত মাইকী মানুহৰ হৰমন আছে নেকি বাৰু? কিয়? এখনত কৰিলা পদ্মা আৰু এতিয়া কৰিবলৈ ওলাইছা শকুন্তলা। কি মানে? তোমাক চেকআপ এটা কৰিব লাগিব নিজৰ বুলি। ফটো আছো পিছত। কথা শুনকচোন ছাৰ, আপুনি কিন্তু দুৰ্ভাষা হ'ব লাগিব। পাগুৰি মাৰা দুৰ্ভাষা ভাল নহ'ব নেকি? কাকতিৰাকে দিবা। হ'ব ছাৰ। ছাৰ বহিছে? বেয়া পাইছে যদি সুধিও। নেলাগে অন ডিউটি টাইমত। আপুনি কিন্তু ক্ষীণাইছে ছাৰ আগতকে। কি হ'ল এতিয়া? ইচ্ছা কৰি ক্ষীণাইছে নে অট'মেটিকেলি ক্ষীণাইছে? অট'মেটিকেলি ক্ষীণাইছো বাৰু। আকৌ শকত হ'বলৈ মন নাযায়? যায় যেনিবা। তই কি কৰিবি? মই একো নকওঁ। আপুনি যদি ভীমকল খাই আগৰ স্বাস্থ্যটো আহি যাব আকৌ। কেতিয়া খাম? আপুনি ৰাতিপুৱাই খালী পেটত এটা খাই দিব, তাৰপিছত চাহৰ লগত এটা খাই দিব, তাৰপাছত দুপৰীয়া ভাতৰ লগত এটা খাই দিব, আকৌ যদি আবেলি চাহ খায় তাৰ লগতো এটা খাই দিব, সন্ধিয়া যদি ব্ৰেকফাষ্টটো কৰে তাৰ লগত খাই দিব এটা। সন্ধিয়া ব্ৰেকফাষ্ট কৰে মানুহে? সন্ধিয়া যিয়ে নকৰক তাৰ লগতো এটা খাই দিব, আকৌ ৰাতি ভাত খোৱা টাইমত এটা খাই দিব, তাৰপাছত স্বাস্থ্য চাব। এই ৰাতিপুৱাৰ পৰা যে খালো ভীমকল সোপা বাকলিখিনি নহ'লে ৰাতি বিছনাখন পাৰি শুই দিম তাতে। বেয়া নহয়। কাণতলীয়া চৰ চিনি পাওঁ? তই মোক প্ৰেছক্ৰিপশ্যন দিবলৈ আহিছ? তই ডাক্তৰ নহয়। মই আপোনাৰ স্বাস্থ্যটো ভালৰ কাৰণে। মোৰ দৰকাৰ নাই। মোৰ স্বাস্থ্য ভালৰ কথা চিন্তা কৰিবলৈ তই বিচাৰিবলৈ যাচোন। যা থলা মই নাখাওঁতে যা। দিনে ৰাতিয়ে মোক কল খুৱাই মাৰে এইটোৱে। তইতো দম্ভ বজাই আছো মই। ৰাকেশ ভাইটি, শকুন্তলাখন কৰিবি নিজৰ বুলি। এই মজা। মই শকুন্তলা হ'ম, তোৰ দেখোন দুষ্মন্ত হ'ব। মই বেলেগ ভাৱ নকৰো। বাবাই, তই কোনখন অভিজ্ঞানম শকুন্তলামত হনুমান ওলোৱা দেখিলিও? নহয়, তেওঁ নিজে লিখি ল'ব। লিখিবলগীয়া হ'লে লিখিলো। শকুন্তলাত মই হনুমান ক'ৰ পৰা আনিম? আনিব নালাগে নহয়, আছোৱেই দেখোন। শকুন্তলামত হনুমান নাথাকে। তই মনত থাকচোন ৰাকেশ, হনুমানৰ ভাওটো লিখিবা, মই কিন্তু হনুমানৰ ভাওহে কৰিম। ডিচিশ্যনটো কি হয় জনাবা। ইয়াৰ ব্ৰেইনটো বেয়াই হৈছে নেকি? তাকে ৰাকেশ কাই, আপুনি টেনচনে নল'ব। দুষ্মন্ত মই আছোৱেই। শকুন্তলা আমাৰ লোকেল বাসিন্দা। টেনচন নল'বই আৰু। এই তই নাট্যৰ কাৰণে পৰিচালক, ৰোল ভগাই আছ যে চুপ মাৰি থাক। কি তুমি ভাও নকৰা নেকি? নকৰো মই। কিয়? শকুন্তলা নাটকত বোলে হনুমানৰ ভাওটোৱেই নাই। কিয় কৰিম? শকুন্তলা নাটকখনততো হনুমান কেৰেক্টাৰটো নাই। কি নাই হে? সৃষ্টি কৰিব লাগিব কেৰেক্টাৰ। এনেকে নোৱাৰিবা নহয় ফটকে তুমি। কিয় নোৱাৰিম মই? এজন নাট্যকাৰৰ প্ৰথম পৰিচয়টো ক'ত? তেওঁ এখন নাটকত সেই বিভিন্ন চৰিত্ৰবিলাক সৃষ্টি কৰিব পাৰিব লাগিব। এতিয়া শুনিছো আমাৰ ৰাকেশে শকুন্তলা নাটকখন লিখিছে। তেওঁ হনুমানৰ কেৰেক্টাৰটো তাত সৃষ্টি কৰি তেওঁৰ প্ৰতিভাৰ পৰিচয় দিয়ক নে কি কোৱা? এতিয়া এজন ডাক্তৰৰ প্ৰতিভা বিকাশ কৰিবলৈ গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰি পেলাইতো কিডনী ফালি উলিয়াই দিব নোৱাৰে। কিয়? তুমিও একে পাৰ্টিৰ।
শকুন্তলাত মানে মোৰ ভাও নাই আছে ৰ মেইন ৰোল কেইটা ভগাই ল নিজৰ বুলি আমি আকৌ চাইড ৰোল কৰা গাই নহয় মেইন ৰোল লাগিব তই অমিতাভ বচ্চন হে দে পাৰ্টবিলাক ভগাচোন ভগা আপুনি হ'ল দুৰ্বাসা হৈ যাব কাকুতিদা কি হ'ল দুৰ্বাসাৰ কেৰেক্টাৰত সোমাই গৈছো অ'কে হৈ যাব ৰিষ্টা তুমি হ'লা শকুন্তলা হ'ব হ'ব কুমকুম তুমি শকুন্তলাৰ লগৰী বাৰু দেখা যাওকচোন ৰাকেশ ভাইটি এই মষ্ট প্ৰবলি নকৰিব কৰিব কৰিব আচ্ছা কেকেৰিদা আপুনি দুৰ্বাসা হৈ এই ডাইলগটো মাতিব লাগিব হ'ব দে আচ্ছা ৰিষ্টা তুমি শকুন্তলাৰ ভাৱত থাকিবা দেই নিজৰ বুলি হ'ব ষ্টাইলটো অকণ বেছি হৈছে গাইজৰ তই বেছি জানো নেকি মনে মনে থাক আচ্ছা শকুন্তলা হা? তুমি অকণ ইয়াত বহাচোন নিজৰ বুলি গাইজ তই অকণ সন্মুখৰ পৰা চা দৰ্শকৰ নিচিনাকে তেতিয়াহে কেনেকুৱা আছে গম পাম ফিডবেকটো যা আচ্ছা তুমি আপোন ভাৱত বিপুল হৈ আছা হ'ব। তুমি ধৰা দুষ্মন্তৰ কথা ভাবি আছা হ'ব ঠিক আছে কেকটিদা আপুনি এই ডাইলগটো দুৰ্বাসা নিচিনাকে মাতক কৈ যাচোন কৈ যা এনেকে আহি কব বোলে শকুন্তলা শকুন্তলা তই যাৰ কথা ভাবি আছ যাৰ কথা ভাবি তই মোক গুৰুত্ব দিয়া নাই যথা সময় আহিলে সি তোক পাহৰি পেলাব বাহ দিয়ক যাব পাৰে শকুন্তলা 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 যাৰ কথা ভাবি বিভোৰ হৈ আছ যাৰ কথা ভাবি তই মোক গুৰুত্ব দিয়া নাই যথা সময়ত সেইজনে তোক পাহৰি পেলাব কাকৰিদা গৈছো ছাৰ আই এম কামিং বাহ কেৰেক্টাৰ বৰ বেয়া কি হ'ল বোলৈ এইটো যাক তাকেতো। তাক অভিশাপ নিদিলে ৰক্ষা হে এই ফাইলখন লওক কৰিব লাগিব কি ছাৰৰ অফিচত দিব ছাৰে এখন লেটাৰ দিব সেই লেটাৰখন ইয়ালৈ লৈ আহিব বেলেগক পঠাব নোৱাৰো কাৰণে আপোনাক পঠাইছো আৰু টেনশ্যন নল'ব ছাৰ হৈ যাব কাকৰিদা কি হৈছে আপোনাৰ মই দুৰ্বাসা ছাৰ দুৰ্বাসা মই থেংক ইউ ছাৰ অ'কে আহিছো ছাৰ মই শকুন্তলাৰ দুৰ্বাসা মানে বুজিছেনে আচ্ছা ৰিষ্টা মোৰ কেৰেক্টাৰটো তোৰ মাছমৰীয়াটো আপুনি কোনটো এংগলৰ পৰা ইমান ধুনীয়া ল'ৰাটোক মাছমৰীয়া দেখিলে সেই আছা ই ভুল ধাৰণা এটালৈ জীয়াই আছে তাক বাদ দিয়ক মনে মনে থাক একদম নেক্সট চিনটো কৰোঁ ব'লা আহচোন আহা শুনি যাবা নিজৰ বুলি দুষ্মন্তই শকুন্তলাক দেখিলে দুয়োৰে মাজত চাৰি চকুৰ মিলন হ'ল তাৰ পাছত এদিন ৰ'বা দেই চা এক মিনিট এদিন এজোপা ডাঙৰ গছৰ তলত শকুন্তলা আৰু দুষ্মন্ত বহি আছে মহা আচ্ছা হেৰি দুষ্মন্ত কোন মই আপুনি নহয় ছাৰেই কৰিব এতিয়া মানে টক্সিটো মই মাৰি দিছো তেতিয়া তোমাৰ ডাইলগ কেইটা মনত সুবিধা হ'ব হ'ব তেতিয়া শকুন্তলাই দুষ্মন্তক ক'ব পদুম পাতেৰে বিচি দিওঁ নেকি এনেকে ক'ব কোৱা মই দুষ্মন্ত ঠিক আছে পদুম পাতেৰে বেছি দিওঁ নি কিয় হয় জয় এই ফেনেচি দিনত পদুম পাতে দিছে বোলে ৰিষ্টাটো নিজৰ বুলি ধৰাচোন লগতে এই দুষ্মন্ত শকুন্তলাৰ দিনত ফেন এচি আছিলে হা কালিদা ঠিকেই হ'ল তুমি ভাও নকৰা নকৰোঁ কিয় আপোনালোকে নকৰে মই কেলে কৰিম এই মজা বুজিছা বীৰ আমি এটা কাম কৰিম আমি একেদিনাই বেলেগ এখন নাটক কৰিম বুজিছা তুমি নাটকখন চিলেক্ট কৰাচোন কি হ'ব চিৰাজখনে কৰোঁ নেকি বঢ়িয়া হ'ব অ'কে চিৰাজ ডান মই হনুমানটো কৰি দিম হা
চিৰিয়াছত হনুমান নাই নহয়। একো নাই কেৰেক্টাৰটো সৃষ্টি কৰি দিবাচোন তুমি হেই, তুমি ক'লে মই হনুমান কেৰেক্টাৰটো কেনেকৈ সৃষ্টি কৰিম নাটকখনত? কৰিব পাৰিবা অ' আৰে কৰিবা তুমি আৰামত কৰিব পাৰিবা কৈ দিয়াচোন আৰে বাবা কেনেকৈ কৰিম? চিৰাজ হৈছে এখন সামাজিক নাটক, তাত মই হনুমানটো ক'ৰ পৰা আনিম বাৰু? একো নাই সামাজিক নাটক হ'লেও প্ৰব্লেম নাই তুমি খালি কেৰেক্টাৰটো সৃষ্টি কৰা দায়িত্বটো মোৰ এই অলৰেডি লিখা নাটকখন মই কেনেকৈ সৃষ্টি কৰিম বাৰু? আহা তুমি এড কৰি দিয়া না হনুমান কেৰেক্টাৰটো তাৰ পাছত চাবা হে ভগৱান! নেক্সট চিনটো যাম দেই ৰিষ্টা যাম। অ' ৰাকেশ কাই, মাছমৰীয়াটো কেতিয়া ওলাব? এফালৰ পৰা যাবলৈ দেচোন কোনটো কেতিয়া ওলাব সেইটো কৈ দিলে হ'ল দেখোন। দেখিছা ই কি কথা লাগি আছে বুজাই দিয়কচোন। আচ্ছা এফালৰ পৰা শুনি যা আচ্ছা দ্বিতীয় চিনটো কেনেকুৱা অঁ শকুন্তলাক দুষ্মন্তই এটা আঙুঠি উপহাৰ দিলে আচ্ছা অত্যন্ত মূল্যৱান আৰু আঙুঠিটো দি পেলাই ক'লে মই বনৰ পৰা যেতিয়া মোৰ ৰাজ্যলৈ উভতি যাম অঁ তাৰপিছত তুমি যিদিনাখন মোৰ ওচৰলৈ যাবা সেইদিনাখনেই মাছমৰীয়াটো ওলাব। নোলায় তই এফালৰ পৰা শুনি যা এইটো মানে শকুন্তলাক ক'লে যে তুমি মোৰ ৰাজ্যলৈ যেতিয়া যাবা তুমি মোক আঙুঠিটো দেখুৱাবা তেতিয়া মোৰ তোমালৈ মনত পৰি যাব তেতিয়া শকুন্তলা বুলি মই চিনি পাম এইটো কাহিনী। কিন্তু দুৰ্ভাগ্যবশতঃ শকুন্তলাই নদীত গা ধুবলৈ যাওঁতে ঐ ষ্টেজৰ পৰা গা ধোৱা চিন নকৰোঁ দেই। ইনচে মিলি আৰে ষ্টেজত গা ধুব নালাগে আমি প্লাষ্টিক এখনত নীলা লাইট মাৰি পুৰা এনেকে দিম নহয় তুমি মাত্ৰ এক্টিংটো এনেকে কৰিলেই হ'ল সেইটো হ'লে মাছমৰীয়াটো ওলালে ভাল লাগিব কিন্তু। এফালৰ পৰা যাব ন কি কাৰণে মাছ মৰিটো ওলাব তাত কৈ আছো ৰ নদীত গা ধুবলৈ যাওঁতে এই দুষ্মন্তই দিয়া আঙুঠিটো দুৰ্ভাগ্যবশতঃ হেৰুৱাই পেলাব আৰু সেই আঙুঠিটো মাছ এটাইতো নিজৰ বুলি গিলি দিব কেইদিনমানৰ পাছত তই মাছমৰীয়াটোৱে তই যেতিয়া সেই মাছটোকে ধৰি ঘৰলৈ আনি কাটিবি সেই মাছৰ পেটত আঙুঠিটো পোৱা যাব তাৰমানে বাইদেউ আঙুঠিটো মাছৰ পেটত ওলাব। কোন বাইদেউ আমাৰ ট্ৰেডিং বাইদেউ লাখটকীয়া হীৰা আঙুঠিটো হেৰাইছিল বুলি যে কৈছিল সেইটো তাৰমানে এতিয়া মাছৰ পেটতহে ওলাবগে। নম্বৰৰ বাইদেউৰ কথা শুনিছে এতিয়া বাইদেউৰ আঙুঠি মাছৰ পেটতহে বিচাৰিব লাগিব তাকেহে ছাৰ ডুবুৰে কি কৈছে জানেনে নাই এতিয়া বাইদেউৰ আঙুঠিটো মাছৰ পেটত বিচাৰাগে যোৱা তাকেইতো ছাৰ ইমান দামী হীৰা আঙুঠিটো বাইদেউ ক'ত হেৰুৱালে সেইটোও নাজানিবনে নাজানিবও পাৰে কোটিটকীয়া বাইদেউ ন ছাৰ বাইদেৱে জানে ক'ত থৈছে আঙুঠিটো আচলতে সেই 65 লাখ টকীয়া আঙুঠিটো বাইদেউৰ ফিক্স ডিপজিট মানে এতিয়াতো বাইদেউ সা সম্পত্তি টকা পইচা বেংক বেলেঞ্চ সকলোটো ৰাজকোষলৈ গুচি যাব জেলৰ পৰা আহি কেনেকে চলিব সেইকাৰণে আঙুঠিটো কাৰোবাৰ হাতত নিজৰ বুলি থৈ দিছে জেলৰ পৰা ওলাই আহি পেলাই বাইদেউ চলিব কেনেকে সেইটো বিক্ৰী কৰি বাইদেউ কিছুদিন একদম বিন্দাছ চলিব মোৰ মতে হীৰা আঙুঠি ফিক্স ডিপজিট পইণ্ট এটা আছে থেংকছ মাই লৰ্ড এইটো ছাৰ কি কৰি আছা ভাবি আছো ছাৰ কি ভাবিছা জীৱনত এনেকুৱা এটা কাম কৰিবলৈ মোৰো মন যায় ছাৰ যাতে মৰাৰ পিছত মোৰো ফটোখন এনেকে অলমি থাকে এয়াতো স্বাধীনতা সংগ্ৰামীৰ ফটোহে তেনেহ'লে আকৌ এবাৰ স্বাধীনতা সংগ্ৰাম হ'ব লাগিব ঠিক আছে ভাবিম বাৰু দেই মই কি কৰিব পাৰি বেছি ভাৱ দিবলৈ গৈ লাজতে পৰিলো মৰ্ণিং ছাৰ। মৰ্ণিং ছাৰ আপুনি কিন্তু বগা হৈছে আগতকে। হয় নেকি কি খাইছেনো? এটা কাম কৰিবা বগা ফিনাইল তাৰ লগত 2 চামুচ বাটাৰ আৰ্লি মৰ্ণিং কিন্তু আৰু খালী পেটত চাবা তুমিও বগা হৈ যাবা
গৈ পেলাই লাজতহে পৰিলো। কমল ছাৰ এইবাৰ এনেকুৱা ফটো উঠিবলৈ মন কৰিছে নেকি? হয় ছাৰ, এনেকুৱা ফটো এখন উঠিবৰ খুব মন আছে ছাৰ। তেনেহ'লে আকৌ এবাৰ চীনা যুদ্ধখন কৰিব লাগিব। এইখন চীনা যুদ্ধৰ ফটোহে। ভাবিম বাৰু দেই। আকৌ লাজ পালো, আজি বাপেকে কথাই নকওঁ। হেই